ৰি কাৰ যুগ এতিয়া মন কৰিবা ক যুগ ৰি ক্ৰি হা ক যুগ ৰি ক্ৰি আমি যে কওঁ ভগৱান কৃপা কৰা কৃপা কৃষ কৃষি কীৰ্তি হা দন্তীয়া ত যুগ ৰি ত্ৰি তৃণ ত্ৰিখা পিতৃ মাতৃ এতিয়া চোৱা তালবীয়া হ আৰু দন্তীয়া হত ৰি কাৰ যুগ হ'লে উচ্চাৰণ প্ৰথম ছত ৰি কাৰ শ্ৰীৰ দৰে হয় যেনে এইটো তালবীয়া হ তাত ৰি কাৰ গ তাকাৰে গাল শ্ৰীগাল বুলি কওঁ এইটোক আমি কি বুলি কওঁ শ্ৰীগাল কৃপণ কৃপণ বৃহৎ আকৃতি নদ ৰি কাৰে নিপতি নিপতি পৃথক সদৃশ মৃণাল সুকৃতি অমিত সৃজন কৃষক এইটো শ্ৰীগাল দেখা পাইছা এতিয়া চোৱা কৃপণ হ'ব নাপায় ৰজাক নিপতি বুলিও কয় পদুম ফুলৰ আমোল মৃণাল বোলে পদুম ফুলৰ আলোক মৃণাল বোলে পদুম ফুলৰ আলোক কি বুলি কোৱা হয় মৃণাল এইটো এটা নতুন কথা শিকিলা মৰমৰ সদৃশ ডাঙৰ ধৰম নাই পিতৃ মাতৃৰ কথা শুনিবা হৰিণাক মৃগ বুলিও কয় বনৰ আন নাম তৃণ মৃগই তৃণ খায় গছক বৃক্ষ বুলি কয় গছৰ আকৃতি সৰু ডাঙৰ বহুত ধৰণৰ হয় কিছুমান গছ বৃহৎ আকাৰৰ হয় বুজি পাইছা